দেখি জনগোষ্ঠীয় জাতীয় সংঘ ধুবুৰী জিলা সমিতিৰ উদ্যোগত নাগৰিক পৰ্যালোচনা সভা আজি ধুবুৰীৰ সাহিত্য সভাৰ ভৱনত সদৌ দেখি জনগোষ্ঠীয় ধুবুৰী জিলা সমিতিৰ উদ্যোগ নাগৰিক পৰ্যালোচনা সভা অনুষ্ঠিত হয়। দেখি জনগোষ্ঠীয় ধুবুৰী জিলা সমিতিৰ উদ্যোগত নাগৰিক পৰ্যালোচনা সভাত কমতাপুৰ স্বায়ত্ত শাসিত আৰু দেখি ৰাজনৈতিক অধিকাৰ সম্পৰ্কে আলোচনা কৰা হয়। দেখি জনগোষ্ঠীৰ কেন্দ্ৰীয় সভাপতি ইনামুল হকে সাংবাদিকৰ সাক্ষাৎকাৰত জনায় যে ৰাজবংশীসকলৰ লগতে দেখি মানুহৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমিৰ অধিকাৰ নাইকিয়া হ'ব। কমতাপুৰত আমিও ভূমিপুত্ৰ, য'ত দেখি জনগোষ্ঠীয় মানুহ ৬০% আছে কাগজে কলমে, কিন্তু তাত কেৱল ৩৫% দেখুওৱা হৈছে। যদি তেনেকুৱা হয়, আমাৰ দেখি মানুহৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ নাথাকিব। আমাৰ দেখি মানুহৰ কিছুমান মাটি খাক আছে আৰু সেইবিলাকত মাটি বেলেগৰ হাতত গুচি যাব পাৰে। কমতাপুৰ হৈছে ৰত্নপীঠ। যদি কমতাপুৰ স্বায়ত্ত শাসন হয়, আমি ৰাজবংশীসকলৰ লগত আমি সমগোত্ৰীয় জনসংখ্যাৰ ভিত্তিত অধিকাৰ প্ৰদান কৰক। সম অধিকাৰ, শিক্ষাৰ ক্ষেত্ৰত সম অধিকাৰ, মাটি বাৰীৰ ক্ষেত্ৰত সম অধিকাৰ আৰু অন্যান্য ক্ষেত্ৰত সমভাৱে দিব লাগিব। আমাৰ অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিলে নহ'ব। গোষ্ঠীগত জনগণনাৰ স্বায়ত্ত পৰিষদ সমষ্টি নিৰ্ধাৰণ কৰিব লাগে বুলি জনায়। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। দেখি জনগোষ্ঠীৰ জাতীয় সংসদৰ তৰফৰ পৰা আমি ৰাইজক কথাবিলাক অৱগত কৰিছিলোঁ যে অট'নমাছ কাউন্সিল এখন হৈ আছে কমতাপুৰ, আৰু তাৰ আমি বাসিন্দা হিচাপে আমাৰ কিবা ক'ব লগা আছে যদি আপোনালোকে আলোচনা কৰক। ৰাইজে ক'লে যে আপোনালোকে এটা কাম কৰক, আপোনালোকে আমাক মাটি দিয়ক, আৰু মাটি দিলে আমি যিখিনি ক'ব লগা থাকে সেইখিনি আমি ক'ম, তাতে সিদ্ধান্ত ল'ম। সেই হিচাপে আমি মাতিছিলোঁ। আজি চব ৰাইজ গোট খাইছে বিভিন্ন অঞ্চলৰ পৰা, চাপৰ, বহলপুৰ, বিলাচীপাৰা, আগমণি, তাৰপিছত আপোনাৰ ছাগলীয়া, দক্ষিণ শালমৰা, মানিকাছ, ধুবুৰী, প্ৰায়বিলাক সংখ্যক জেগাৰ পৰাই মানুহখিনি আহিছে। আমাৰ উদ্দেশ্যটো হ'ল যে কমতাপুৰ হৈ আছে। সেইদিনাখন আমাক 10 তাৰিখে মাতিছিল, আৰু আমাৰ ফালৰ পৰা আমি বক্তব্য কৈ আহিছিলোঁ যে আমাক আপোনালোকে কমতাপুৰৰ যিহেতু আমি ভূমিপুত্ৰ আৰু কোচ ৰাজবংশীসকলৰ লগত যেতিয়া আমি সমপুত্ৰ, গতিকে আমাক ৰাজনৈতিক, ভূমি, শিক্ষা আৰু অন্যান্য অধিকাৰবোৰক সমান দিয়ক, আমাক সমান লাগিব। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে অন্যান্য কথা কিছুমান উত্থাপন কৰিলে মন্ত্ৰী ডাঙৰীয়ে, তেতিয়া ক'লোঁ ঠিক আছে, আপোনালোকে জনসংখ্যা গোষ্ঠীভিত্তিক জনসংখ্যা গণনা কৰক। জনসংখ্যা গণনা কৰি যাৰ যিমানটা ভাগ হয় সেই হিচাপে আপোনালোকে অধিকাৰবিলাক দিয়ক। তো সেইখিনি কথাও ক'লোঁ। তো এই দুটা হ'ল মেইন বিষয়। আৰু 3 নম্বৰ কথাটো হ'ল যে আমি যিখিনি কথা কৈছোঁ তাৰ আমি উদাহৰণ দিছোঁ যে আজি কোচ ৰাজবংশী ভাইসকলৰে বড়োলেণ্ডত কি অৱস্থা হৈছে, সেই অৱস্থাটো তেওঁলোকে নিজে জানিব পাৰে। গতিকে আমি ভৱিষ্যতলৈ এনেকুৱা এটা বস্তু কৰা হওক যে ভৱিষ্যতলৈ আকৌ এটা আমাৰ মাজত সংঘাতৰ সৃষ্টি হওক, কাৰণ আমি কোচ ৰাজবংশী ভাইসকলৰ লগত একেলগেই বসবাস কৰি আছোঁ। ইয়াত বহুত আমাৰ দেখি মুছলিম গাঁৱৰ ভিতৰত আমাৰ যোদ্ধাৰীৰ প্ৰজাপত্তন দিয়া, আমাৰ খতিয়ান, আমি তেওঁলোকক প্ৰজাপত্তন দি খতিয়ান দিয়া বহুত সৰু সৰু গাঁও, আমাৰ গাঁওবিলাকৰ ভিতৰে আছে কৈৱৰ্ত মানুহখিনি। এই তেখেতসকলৰ অধিকাৰ ক'ত যাব আৰু তেখেতসকল সম্পৰ্কে কি কৰিব? তো আৰু অন্যান্য জাতি জনগোষ্ঠীও আছে। গতিকে এই কথাখিনি গোটেইখিনি উত্থাপন কৰিছোঁ। আজি ৰাইজক সেইখিনি কথা আমি পূৰাকৈ ক'লোঁ। এতিয়া ৰাইজে কি সিদ্ধান্ত লয় নাজানো, কিন্তু তথাপিতো ৰাইজৰ মুখেৰে 2-এটাকৈ ওলাইছে যে এইটোৰ প্ৰতিবাদ কৰিব। এতিয়া গণতান্ত্ৰিক প্ৰতিবাদ কেনেকৈ কৰাৰ কাৰণে তেওঁলোকে সংগ্ৰামৰ কিবা এটা নতুন আহ্বায়ক কমিটিয়ে হওক, কি হওক, কেনেকৈ হওক, মুঠতে তেওঁলোকক আমি ৰাইজক এৰি দিছোঁ। গতিকে আজি আমি নিজাববী আমাৰ সিদ্ধান্ত নাই। হয়, আমি এই উদ্দেশ্য লৈ কৰিছোঁ, আৰু এই উদ্দেশ্যত আমি কাকো ইয়াত কৰা নাই, কোনো বিশেষ জাতিগোষ্ঠীক আমি মানে আমন্ত্ৰণ জনোৱা নাই। ইয়াত আমাৰ কৈৱৰ্ত মানুহো আহিছে, কলিতা মানুহো আহিছে,
চিল সকলো আহিছে, যিখিনি আমাৰ চিল কয়, অন্যান্য ঘোষ তেনেকুৱা মানুহবিলাকো আহিছে, যিখিনি